মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত 1ৰ পৰা 30ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে মই উলিয়াই দেখুৱাই দিছোঁ। তাৰপিছত তোমালোকক 30ৰ পৰা 60ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে বিচাৰি উলিয়াই দেখুৱাই দিছোঁ। আজি মই তোমালোকক 60ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে বিচাৰি উলিয়াই দেখুৱাই দিম। আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক মৌলিক সংখ্যাৰ ধাৰণা দিছোঁ, অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এক আৰু সংখ্যাটো নিজেই, সেই সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি ক'ম। তাৰপিছত যৌগিক সংখ্যাৰ ধাৰণাও দিছোঁ, যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, সেইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি ক'ম। আৰু মৌলিক সংখ্যাবোৰ বিচাৰি উলিয়াৰ নিয়মটো হ'ল যিবোৰ সংখ্যা যৌগিক সেইবোৰ আমি তালিকাৰ পৰা বাদ দিম, কাটি দিম, অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক সেইবোৰ সংখ্যা আমি এই তালিকাৰ পৰা আমি বাদ দিম। আৰু যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এক আৰু সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক ক'ব মৌলিক সংখ্যা। আৰু ইয়াতে আমি চাম যিবোৰ সংখ্যাক 2ৰে হৰণ যায় তেতিয়া তোমাৰ সংখ্যাটো 2ৰ গুণিত হ'ব, নাইবা 3ৰে হৰণ যায় তেতিয়া সংখ্যাটো 3ৰ গুণিত হ'ব, নাইবা 5ৰে হৰণ যায় তেতিয়া 5ৰ গুণিত হ'ব, তেনেকৈ আমি চাম। নাইবা 7ৰে হৰণ যায় সেই সংখ্যাটো 7ৰ গুণিত হ'ব। তেনেকৈ আমি চাই সেই সংখ্যাকেইটা যৌগিক সংখ্যা হ'ব 2ৰ গুণিত হ'লে, 3ৰ গুণিত হ'লে, নাইবা 5ৰ গুণিত হ'লে, নাইবা 7ৰ গুণিত হ'লে সেই সংখ্যাবোৰ যৌগিক সংখ্যা হ'ব, আৰু সেইবোৰ আমি বাদ দিম। তে চাবা পৰিহৰ 60ৰ পৰা 70, 60 to 70, তে তুমি এনেকৈ লিখি ল'বা, 61ৰ পৰা 70 লৈকে লিখিলা। এতিয়া চাবা 61ক 1ৰে হৰণ যাব আৰু 61ক 61ৰে হৰণ যাব, গতিকে 61ৰ উৎপাদক দুটা পালা, গতিকে ই মৌলিক হ'ব, এইটো মৌলিক। এতিয়া 62 আছে, গতিকে ইয়াক 2ৰে হৰণ যাব, গতিকে ই যৌগিক, ইয়াক কাটিমা, 2ৰে হৰণ যাব। তাৰপিছত এইটো সংখ্যা চোৱা 63, ইয়াক তোমাৰ 3ৰে হৰণ যাব, এইটো তাৰমানে তুমি বুজি পালা 3ৰ গুণিতক, গতিকে ই হ'ব যৌগিক সংখ্যা। তেনেকৈ তোমাৰ চোৱা 64, ইয়াকো তোমাৰ 2ৰে হৰণ যাব, গতিকে ই যৌগিক সংখ্যা হ'ব, কাৰণ ইয়াৰ উৎপাদক দুটাতকৈ অধিক হ'ব। তেনেকৈ 65 চোৱা, 65ক কিহেৰে হৰণ যাব, গতিকে 65ক তোমাৰ 5ৰে হৰণ যাব, 5ৰে, গতিকে ই 5ৰ গুণিত হ'ব, গতিকে ইয়াৰ উৎপাদক কি হ'ব দুটাতকৈ অধিক, তেতিয়া ই কি হ'ব যৌগিক সংখ্যা। পালা বুজি? এইটো তোমাৰ কি হ'ব 2ৰে গুণিত, 3ৰে গুণিত। এতিয়া চোৱা 67, ইয়াক তোমাৰ 1ৰে হৰণ যাব আৰু 67ক 67ৰে হৰণ যাব, গতিকে এইটো হ'ব মৌলিক। এইটো তোমাৰ চোৱা 68 2ৰ গুণিত, মানে ইয়াৰ উৎপাদক দুটাতকৈ অধিক, তেতিয়া ই যৌগিক। এইটো হ'ব 3ৰ গুণিতক, গতিকে ইও যৌগিক হ'ব। এইটো 2ৰ গুণিতক, অৰ্থাৎ যৌগিক সংখ্যা হ'ব। তে আমি কি পালোঁ চোৱা 61 67, তে আমি দুটা পালোঁ মৌলিক সংখ্যা 70 মৌলিক সংখ্যা 60 to 70, অৰ্থাৎ 60 আৰু 70ৰ ভিতৰত আমি পালোঁ দুটা, 61 আৰু 67 দুটা পালোঁ। এবার চাবা পৰিহৰ 70 to 80, 70 আৰু 80ৰ ভিতৰত কেইটা আছে চোৱা। 71, ই মৌলিক হ'ব, ইয়াক 1ৰে হৰণ যাব আৰু 71ৰে হৰণ যাব, গতিকে এইটো সংখ্যা হ'ব মৌলিক। এইটো তোমাৰ কি হ'ব, এইটো 2ৰ গুণিতক হ'ব, ই যৌগিক হ'ব, ইয়াৰ তোমাৰ
উৎপাদক দুটাতকৈ অধিক হ'ব গতিকে ই যৌগিক ইয়াক কাটিবা এইটো মৌলিক হ'ব ইয়াক একেৰে হৰণ যাব আৰু 73ৰে 73 হৰণ যাব এইটো তোমাৰ 2ৰ গুণিত হ'ব এইটো তোমাৰ কি হ'ব 3ৰ গুণিত আৰু 5ৰ গুণিত গতিকে ইও যৌগিক দুটাতকৈ অধিক পাবা উৎপাদক তেনেকৈ এটি তোমাৰ 2ৰ গুণিত হ'ব এইটো 7ৰ গুণিত ইও যৌগিক হ'ব দুটাতকৈ অধিক হ'ব এইটো 2ৰ গুণিত হ'ব তেনেকৈ এটি চোৱা এতিয়া 79 ইয়াক একেৰে হৰণ যাব আৰু সংখ্যাটো নিজৰ দ্বাৰাই বিভাজ্য হ'ব অৰ্থাৎ 79ৰেহে হৰণ যাব গতিকে এইটো মৌলিক এইটো 2ৰ গুণিত কেইটা পালা চাবা এতিয়া 70 to 80ৰ ভিতৰত আমি মৌলিক সংখ্যা পালোঁ 71 তাৰপিছত পালা তুমি 73 আৰু 79 তিনিটা তে মৌলিক সংখ্যা 70 to 80ৰ ভিতৰত আমি পালোঁ 71 73 79 তিনিটা পালোঁ এবাৰ আহা পৰিহৰ 80 to 90 এইটো তোমাৰ 81 এইটো কি হ'ব 3ৰ গুণিত তেনেকৈ এটি 2ৰ গুণিত হ'ব 2 83 কি হ'ব 83ক তোমাৰ কেৰে হৰণ যাব একেৰে যাব আৰু সংখ্যাটো নিজৰ দ্বাৰা যাব গতিকে এইটো মৌলিক পাবা মৌলিক হ'ব এইটো 2ৰ গুণিত হ'ব ইয়াৰ উৎপাদক দুটাতকৈ অধিক গতিকে ই তোমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব তেনেকৈ তুমি চোৱা 85 ইয়াক তোমাৰ 5ৰে হৰণ যাব গতিকে এইটো হ'ব তোমাৰ যৌগিক সংখ্যা ইয়াৰ উৎপাদক দুটাতকৈ অধিক পালা এইটো 2ৰ গুণিত হ'ব তেনেকৈ তুমি চোৱা 87 এইটো কিহেৰে হৰণ যাব তুমি চোৱা এইটো 3ৰে যাব 3ৰে তুমি ইয়াক হৰণ কৰিব পাৰিবা 3ৰে হৰণ গ'লে ই কি হ'ব যৌগিক দুটাতকৈ অধিক থাকিব উৎপাদক তাৰপিছত এটি তোমাৰ কি হ'ব 2ৰ গুণিত এইটো চোৱা এইটো একেৰে যাব আৰু তোমাৰ 89ক 89ৰে হৰণ যাব গতিকে এইটো তোমাৰ কি হ'ব মৌলিক এইটো 2ৰ গুণিত আৰু 3ৰ গুণিত গতিকে উৎপাদক দুটাতকৈ অধিক পাবা গতিকে যৌগিক সংখ্যা হ'ব এতিয়া কেইটা পালা 80 to 90 আমি কেইটা পালোঁ 83 89 দুটা তে এতিয়া নেক্সট চোৱা পৰিহৰ 90 to 100 90 to 100ৰ ভিতৰত এনেকৈ লিখি ল'বা তে 91ক তোমাৰ কিহেৰে হৰণ যাব চোৱা 7ৰে যাব গতিকে এইটো 7ৰ গুণিত দুটাতকৈ অধিক হ'ব উৎপাদক গতিকে যৌগিক এইটো 2ৰ গুণিত হ'ব এইটো 3ৰ গুণিত হ'ব অৰ্থাৎ ইয়াৰ উৎপাদক দুটাতকৈ অধিক পাবা বুজি দুটাতকৈ অধিক হ'লে এইটো যৌগিক হ'ব এইটো 2ৰ গুণিত হ'ব অৰ্থাৎ ইয়াৰ উৎপাদক দুটাতকৈ অধিক পাবা তেনেকৈ এইটো হ'ব 5ৰ গুণিত 5ৰে হৰণ যাব বুজি তাৰপিছত এইটোক তোমাৰ 2ৰেও যাব হৰণ 3ৰে যাব অৰ্থাৎ এইটো যৌগিক সংখ্যা হ'ব বুজি এতিয়া চোৱা এই সংখ্যাটোক একেৰে যাব আৰু 97ক 97ৰে হৰণ যাব গতিকে এইটো হ'ব তোমাৰ মৌলিক এইটো 2ৰ গুণিতক ইয়াৰ উৎপাদক দুটাতকৈ অধিক তাৰপিছত 99 এইটো
3ৰ গুণিতক এইটো 2ৰ গুণিতক কেইটা পালা 90 to 100ৰ ভিতৰত এটা পালো 97 এটা এতিয়া চোৱা 60 to 100ৰ ভিতৰত আমাৰ কেইটা হ'ল এতিয়া দুটা পালা তিনিটা 3 2 5 5 তাৰপিছত 5 6 7 8 আঠটা হ'ল এতিয়া লিখিবা আঠটা 1 2 3 4 5 6 7 এইটো এটা 8 তে চোৱা এতিয়া 1 2 3 4 5 6 7 8 আঠটা পালো তে 60 to 90ৰ ভিতৰত পালো আমি আঠটা তেতিয়া চাবা তোমাৰ আমি পালো 1 to 30ৰ ভিতৰত পাইছো 10 তোমালোকক দিছো মই আগৰ ভিডিঅ'ত তাৰপিছত 30 to 60ৰ ভিতৰত পাইছো আমি এটো পালো আমি 7টা এতে পাইছো আমি 10টা আৰু তোমাৰ কিমান হ'ল 60 to 100 এটোৰ ভিতৰত পালা 8টা এটা টোটাল কিমান হ'ল 10 এটো 17 তাৰপিছত 7 যোগ দিয়া 17ৰ লগত 25 অৰ্থাৎ তোমাৰ 1ৰ পৰা 100ৰ ভিতৰত 25টা মৌলিক সংখ্যা আছে 1 আৰু 100ৰ ভিতৰত 25টা মৌলিক সংখ্যা আছে গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই